সিন্স মোৰ লেপটপত অলৰেডি মই কাটি দিলোঁ ৰ'বা এক্সিট কৰোঁ সিন্স মোৰ লেপটপত অলৰেডি এডছ প্ৰফাইল মোৰ ক্ৰিয়েট কৰা আছে সিন্স মোৰ লেপটপত এডছ প্ৰফাইল ক্ৰিয়েট কৰা আছে চ' মই এইটোত নবনাম এতিয়া মই এইটোত বনাই নেদেখাম তোমাক মই বেলেগ এটা প্ৰফাইলত বনাই দেখাম এণ্ড তাতেও তুমি ছেম ষ্টেপছ ফ'ল' কৰিব লাগিব ইয়াতেও তুমি ছেম ষ্টেপছ ফ'ল' কৰিব লাগিব ষ্টেপছকেইটা ছেম তাৰে আগত মই দেখাওঁ তোমাক প্ৰফাইল কেনেকৈ ক্ৰিয়েট কৰিব লাগে চ' এইটোৰ কাৰণে তুমি ইয়াতে ক্লিক কৰিবা ইয়াতে ক্লিক কৰি পেলাই তুমি ছেটিংছত যাবা ছেটিংছ চাৰ্চ কৰিবা ছেটিংছত গ'লা ফুল স্ক্ৰীন কৰি লয় তুমি ছেটিংছত যোৱাৰ পিছত একাউণ্টছত যাম একাউণ্টছত যাই কিনে তলপিনে চাৰ্চ কৰিম তলপিনে চাৰ্চ কৰি ফেমিলি যিটো দেখা পোৱা এইটো নাই এইটো নহয় এইটো মানে মই কিডছ বা কিবা বেলেগৰ কাৰণে এণ্ড ফেমিলিৰ তলত আদাৰ ইউজাৰ্ছ ইয়াতে দেখা পাবা তুমি আদাৰ ইউজাৰ্ছত ক্লিক কৰিবা আদাৰ ইউজাৰ্ছ ক্লিক কৰি মই ইমানকেইটা ইউজাৰ্ছ বনাইছোঁ 2 3 4 এণ্ড মোৰ আৰু এটা ইউজাৰ লাগে এইটো হ'ল ইউজাৰ 5 লাগে মোক বুজি পাইছা চ' তুমি এনেকৈ নাম দিবা এইটো হ'ল ফাৰ্ষ্ট ইউজাৰ তুমি যিটো একাউণ্টটো মেনেজ কৰি আছা মেইন একাউণ্ট এইটো হ'ল ইউজাৰ 1 তাৰপিছত যিকেইটা ইউজাৰ 2 ইউজাৰ 3 ইউজাৰ 4 বুজি পাইছা চ' ইয়াতে মই বা ইউজাৰ তুমি এইটো 1 দিব পাৰা এইটো 2 দিব পাৰা এইটো 3 দিব পাৰা তোমাৰ কথা চ' তুমি এতিয়া মই নেক্সট ইউজাৰ এটা ক্ৰিয়েট কৰিম নেক্সট ইউজাৰ ক্ৰিয়েট কৰিবৰ কাৰণে ইউজাৰ প্ৰফাইল ক্ৰিয়েট কৰিবৰ কাৰণে মই এতিয়া এড একাউণ্টত ক্লিক কৰিম এড একাউণ্টত ক্লিক কৰিলোঁ এতিয়া ইমেইল কিবা খুজি আছে মই একো চাইন ইনৰ ইনফৰ্মেশ্যন নিদিম ঠিক আছে মই ইয়াতে ক্লিক কৰিম আই ডোণ্ট হেভ দিছ পাৰ্চন চাইন ইন ইনফৰ্মেশ্যন এইটো দিয়াৰ পিছত মাইক্ৰ'ছফ্ট একাউণ্ট ক্ৰিয়েট কৰিব কৈছে এণ্ড মই একো মাইক্ৰ'ছফ্ট একাউণ্ট ক্ৰিয়েট নকৰোঁ তো মই তলত দিম এড এ ইউজাৰ উইদাউট এ মাইক্ৰ'ছফ্ট একাউণ্ট ইয়াতে ক্লিক কৰিলোঁ দেন তাৰপিছত তোমাৰ ইউজাৰ নেমটো কি ইউজাৰ নেম এটা দিবা দিছে এইটো পঢ়ি ল'বা ইফ দিছ একাউণ্ট ইজ ফৰ চাইল্ড টিনেজাৰ consider selecting back and creating a Microsoft account when your younger family member log in with your Microsoft account. They will have privacy protections focused on their age. If you want to use a password and choose something that will be easy for you to remember but hard for others to guess. So এইটো মই ইয়াতে user 5 দিম ঠিক আছে user 5 একাউণ্ট বনাইছোঁ এণ্ড তাৰপিছত পাছৱৰ্ড কিবা দিবা দিছে মই একো পাছৱৰ্ড নেদাওঁ পাছৱৰ্ড দিয়া মানে তোমাৰ এক্সট্ৰা এটা টাইম ৱেষ্ট কৰা হ'ব তুমি যেতিয়া তোমাৰ এভৰি টাইম তুমি তোমাৰ প্ৰফাইলত লগ ইন কৰিবা তুমি এভৰি টাইম পাছৱৰ্ড দিব লাগিব বেটাৰ তুমি এটা পাছৱৰ্ডটো ব্লেংক ৰাখা বুজি পাইছা মেইন প্ৰফাইলত পাছৱৰ্ড আছে দৰকাৰ নাই এইটো দেন নেক্সটত ক্লিক কৰিবা চ' এনেকৈ তোমাৰ ইউজাৰ প্ৰফাইল ক্ৰিয়েট হৈ গৈছে এইটো ইউজাৰ প্ৰফাইল ক্ৰিয়েট হৈ গৈছে এণ্ড এতিয়া আমি আমাৰ সেইটো ইউজাৰ প্ৰফাইলত আমি যাম কেনেকৈ যাব লাগে আমি ইয়াতে ক্লিক কৰিম ইয়াতে ক্লিক কৰি কিনে মোৰ প্ৰফাইলত ক্লিক কৰিম প্ৰফাইলত ক্লিক কৰি 3 ডটত ক্লিক কৰিম 3 ডটত ক্লিক কৰি তুমি যিকোনো প্ৰফাইলত যাব খোজা ইয়াতে ক্লিক কৰি তুমি যাব পাৰা মই ইউজাৰ 5ত যাম এতিয়া ইউজাৰ 5ত ক্লিক কৰিম ইউজাৰ 5 আহি গৈছে দেন মই চাইন ইনত ক্লিক কৰিম অলপ টাইম ৰখিব লাগিব দেন নতুন লেপটপ যেনেকৈ ছেটআপ হয় এনেকৈ ছেটআপ হ'ব ইয়াৰ পিছত যিবোৰ আহে একচেপ্ট কৰিলোঁ আমি ইয়াতে একচেপ্ট কৰি গুচি গ'লোঁ এণ্ড চামটাইমছ কিবা অপ্ট ইন কৰিব ক'ব পাৰে তোমাৰ বেকআপৰ কাৰণে সেইটো অপ্ট আউট কৰি দিবা এতিয়া হ'ল এতিয়া আমি আমাৰ মেইন প্ৰফাইলত ঘূৰি আহোঁ বুজি পাইছা আমি প্ৰফাইল 5 ক্ৰিয়েট কৰিলোঁ এণ্ড প্ৰফাইল 5ত কেনেকৈ যাব লাগে শিকিলোঁ এতিয়া আমি ঘূৰি আহিম এগেইন আমাৰ আগৰ প্ৰফাইল ঘূৰি আহিম আগৰ প্ৰফাইল ঘূৰি আহিব গ'লে ছেম এণ্ড ৰিভাৰ্ছ ষ্টেপ যাব লাগিব এইটো ক্লিক কৰিলোঁ এইটো ক্লিক কৰাৰ পিছত 3 ডটত দেন আমাৰ যিটো মেইন প্ৰফাইল আছে মেইন প্ৰফাইলত গুচি যাম মেইন প্ৰফাইলত গুচি গ'লোঁ এতিয়া আমাৰ পাছৱৰ্ড দিব লাগিব যাওঁতে চোৱা এনেকৈ গুচি আহিলোঁ ঠিক আছে চ' মেটা প্ৰফাইলৰ পৰা আনটো প্ৰফাইলত যাওঁতে তুমি যেতিয়া যাবা কিবা কোনো টেপ অপেন চপেন কৰি থৈ নিদিবা কথা নাই থৈ দিলে কথা নাই বাট তুমি যদি হঠাৎ কিবা আনছেভ কৰি থৈ দিয়া এণ্ড বেলেগ টেপত যাই কিনে তুমি যদি লেপটপ শ্বাট ডাউন কৰি দিয়া তেনেহ'লে এইটো কিবা প্ৰব্লেম আহিব পাৰে
চ' তুমি এটা প্ৰফাইলৰ কাম শেষ কৰি বা কাটি কাটি বেলেগ প্ৰফাইলত যাবা আমি এডছ পাৱাৰ কেনেকৈ ইনষ্টল কৰিম নেক্সট ভিডিঅ'ত শিকাই আছোঁ তোমাক